Hello everyone, welcome to my channel Maths by Sujit. Assam Police ABUB Constable examor karone Mathsor aji amar part number 11 video hobo. Ajir first question to a student scores 17 marks out of 85. What is his percentage of marks? এজন ছাত্ৰই 85ৰ ভিতৰত 17 নম্বৰ লাভ কৰে। তেওঁৰ এই নম্বৰৰ আমি কি উলিয়াব লাগে? শতকৰা হাৰটো মানে পাৰ্চেণ্টেজত কিমান পালে সেইটো আমাক লাগে। টোটেল কিমান আছিলে 85। 85ৰ ভিতৰত 17 নম্বৰ লাভ কৰে। ইয়াকে আমি পাৰ্চেণ্টেজত নিব হ'লে কি কৰিব লাগিব? 100ৰ পৰা পূৰণ কৰিব লাগে। যিকোনো নাম্বাৰক শতাংশত নিব হ'লে সদায় আমি 100ৰ পৰা পূৰণ কৰোঁ। এতিয়া কটাকটি কৰিলে হ'ল। 17ৰ পৰা ইয়াক 5 বাৰ যাব, 17 5 জাৰ 85। আকৌ 5ৰ পৰা 100 কেইবাৰ যাব? 20 বাৰ। কিমান পাৰ্চেণ্ট হ'ব? 20%। অপশ্যন চি টো আমাৰ কাৰেক্ট এনসাৰ। সেকেন্ড কুৱেশ্যনটো চোৱা, ফাইণ্ড দ্য ভেলু অফ দিছ। আমি ইয়াৰ মানটো উলিয়াব লাগে। ব্ৰেকেটবোৰ প্ৰথমে আমি সলভ কৰিব লাগিব। 4 - 5 এইটো কিমান? -1 হ'ব। সদায় যোগ বিয়োগ কৰোঁতে আমি চিনৰ ধ্যান দিব লাগে। ইয়াত ডাঙৰ আগত কি আছে? মাইনাছ আছে। ডাঙৰৰ আগত থকা সাইনটো সদায় আহিব, এইটো তোমালোকে ধ্যান দিবা। নেক্সট এইটো মাইনাছটো এইটো। এতিয়া ইয়াত চোৱা, তোমালোকে যিকোনো দুটা প্ৰথমে সলভ কৰিব পাৰা। 13 18 এইটো সলভ কৰিব পাৰা, নহ'লে 18 আৰু 2 বা 13 আৰু 2। এনসাৰটো একেই আহিব। কৰি চোৱা তোমালোকে। 13ৰ আগত একো নাই মানে কি? ইয়াত প্লাছ আছে। এতিয়া এইটোও প্লাছ, এইটোও প্লাছ। প্লাছ প্লাছ কিমান? প্লাছ হ'ব। তো 13 আৰু 2 কিমান? যোগ কৰিলে 15 থাকিলে কিমান? -18। এতিয়া ইয়াৰ মান কিমান? -3 নহ'ব জানো? ডাঙৰ আগত মাইনাছ আৰু এই দুটা মাইনাছ কৰিলে 3 আহিব। তাৰ মানে এই ব্ৰেকেটটো সলভ কৰি আমি কিমান পালোঁ? -3। বা তোমালোকে চোৱা, এই দুটাও প্ৰথমে কৰিব পাৰা। 13 আৰু 18 এইটো সলভ কৰিলে কিমান আহিব? -5। ডাঙৰ আগত মাইনাছ কাৰণে মাইনাছটো আহিলে আৰু এইফালে +2। এতিয়া মাইনাছে প্লাছে মাইনাছ, 5ৰ পৰা 2 গ'লে 3 আৰু ডাঙৰ আগত মাইনাছ, সেইকাৰণে -3। এনেকৈ কৰিলেও একেই আহিব। ঠিক আছে, তো যেনেকৈ কৰিলেও -3 পাবা তোমালোকে। হ'ল। এতিয়া এইটো আৰু এইটো কি পূৰণ হৈ আছে, মানে মাইনাছে মাইনাছে কি প্লাছ হৈ যাব। তো থাকিলে কিমান? -1 আৰু +3 হৈ গ'ল। এতিয়া মাইনাছে প্লাছে মাইনাছ আৰু ডাঙৰ আগত প্লাছ কাৰণে প্লাছ আহিব আৰু প্লাছটো আমি নিলিখোঁ আগত। 3 পৰা 1 গ'লে 2। ঠিক আছে, এনসাৰ কি হ'ব? 2 হ'ব। আচ্ছা, অপশ্যনটো অকণমান মিষ্টেক হৈ গ'ল। এইটো তোমালোকে ঠিক কৰি ল'বা। একচুৱেলি এইটো -1, এইটো -2, এইটো 1 আৰু এইটো 2 আছিলে। ঠিক আছে, এইটোৱে আমাৰ কাৰেক্ট এনসাৰ। নেক্সটটো চোৱা, দ্য এভাৰেজ অফ 5 কনজিকিউটিভ নাম্বাৰছ A B C D and E is 48। 5টা ক্ৰমিক সংখ্যা আছে A B C D আৰু E। এইকেইটাৰ আমাক এভাৰেজ বা গড়টো দিয়া আছে কিমান? 48। A আৰু E আমি গুণফলটো উলিয়াব লাগে, মানে পূৰণ ফলটো। তাৰ মানে আমাক A আৰু E মানটো লাগিব। এই দুটাৰ মানটো পালে আমি পূৰণ কৰি দিম, তেতিয়া আমাৰ এনসাৰটো আহি যাব। এতিয়া ইয়াত কনজিকিউটিভ নাম্বাৰ বুলি কৈছে। ক্ৰমিক সংখ্যা মানে কি আছিলে? ক্ৰমিক সংখ্যা মানে সংখ্যাবিলাকৰ মাজৰ কি গেপবোৰ সেম থাকে, তেতিয়া আমি তাক ক্ৰমিক বা কনজিকিউটিভ বুলি কৈছিলোঁ। আৰু কনজিকিউটিভ নাম্বাৰৰ গেপবোৰ সেম কাৰণে ইয়াৰ যিটো এভাৰেজ হয়, মানে গড়টো, সদায় মাজৰটো হয়। এইটো আগতে আমি ডিছকাছ কৰিছোঁ। তো ইয়াতো চোৱা, কনজিকিউটিভ নাম্বাৰ ন এইকেইটা, তো এভাৰেজটো একেবাৰে মাজৰটো হ'ব। A B C D আৰু E। ইয়াৰ যিটো এভাৰেজ আমাক দিয়া আছে কিমান? 48। তাৰ মানে এই 48টো এই চিৰ মানটো হ'ব। এইকেইটা কনজিকিউটিভ, সেইকাৰণে এভাৰেজটো একেবাৰে মাজৰ কোনটো? চি নহয় জানো? ইয়াৰ মানটোৱে কিমান? 48 হ'ল। তোমালোকে ফৰ্মুলা ইউজ কৰিব নালাগে, কাৰণ কনজিকিউটিভ নাম্বাৰ ন। ডাইৰেক্ট আমি ক'ব পাৰোঁ চিটোৱে এভাৰেজ আৰু ইয়াৰ মানটো 48 দিয়া আছে। এতিয়া আমাক লাগে এ আৰু ইৰ মান। এইটো যদি 48 হয় আৰু এইকেইটা কনজিকিউটিভ নাম্বাৰ, তো এইটো কিমান? 47 হ'ব। 47 পাছত 48 আহিব। নেক্সট এইটো 46 হ'ব নহ'ব? এইটো 49, এইটো 50। এতিয়া গোটেইবোৰ নাম্বাৰ আহি গ'ল আমাৰ ওচৰত, কিন্তু আমাক অকল এ আৰু ইৰ মানটোহে লাগে। তো এ কিমান? 46 আৰু ই কিমান? 50। এই দুটা পূৰণ কৰিলে আমাৰ এনসাৰটো আহি যাব। তো 5ৰ লগত এইটো পূৰণ কৰিলে হ'ল। 5 6 গুণ 30, 3 থাকিলে 5 4 গুণ কিমান? 20 আৰু 3 23 আৰু এটা শূন্য আছিলে 2300। এইটো আমাৰ কাৰেক্ট এনসাৰ। ঠিক আছে, ক্লিয়াৰ? If 15 is the
sum of three consecutive numbers square of the middle number is যদি 15 তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল হয় আমি মধ্য সংখ্যাৰ কি বৰ্গটো উলিয়াব লাগে মানে মাজৰ সংখ্যাটোৰ স্কোয়াৰ কৰিব লাগিব এতিয়া ইয়াত চোৱা কেইটা কনজুগেটিভ নাম্বাৰ আছে তিনিটা মানে ক্ৰমিক সংখ্যা তো প্ৰথম সংখ্যাটো মই x বুলি ধৰিলে সেকেন্ডটো কিমান হ'ব কনজুগেটিভ মানে গেপবোৰ সেম সেম তো প্ৰথমটো x হলে নেক্সটটো কিমান ইয়াতকে 1 বেছি x + 1 হ'ব ইয়াৰ পাছৰটো কিমান হ'ব ইয়াতকে 1 বেছি মানে x + 2 এইটো হল তিনিটা কি কনজুগেটিভ নাম্বাৰ এতিয়া এই তিনিটা কনজুগেটিভ নাম্বাৰৰ আমাক সাম মানে যোগফলটো দিয়া আছে ইয়াৰ যোগফলটো কিমান 15 এইটো আমাক দিয়া আছিল এভাৰেজ বুলি ক'লে ডাইৰেক্ট মাজৰটো হয় আগৰ কোৱেশ্চনটোত আমাক এভাৰেজটো দিয়া আছিল সেইকাৰণে আমি ডাইৰেক্ট ক'ব পাৰো যে মাজৰটো আছিল বাট ইয়াত কি কৈছে কনজুগেটিভ নাম্বাৰৰ যোগফলটো 15 তো আমি কনজুগেটিভ নাম্বাৰবোৰ ধৰি ললো এতিয়া ইয়াৰ যোগফলটো 15 সমান কৰি দিলো ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই লম x x x তিনিটা আছে কিমান হ'ব 3x প্লাস এইটো 1 আৰু এইটো 2 কিমান হ'ব যোগ কৰিলে 3 আৰু এফালে 15 3x এতিয়া এই প্লাস 3 ক তোমালোকে এফালে ঠেলি দিয়া এফালে কি 15 আছে এই প্লাস 3 টো এফালে -3 হৈ যাব 15 পৰা 3 গলে কিমান 12 3x ৰ মান 12 তো x ৰ মান কিমান হ'ব 3 পৰা 12 হৰণ কৰিলে 4 এইটো হল x ৰ মানটো আমাক লাগে মিডল নাম্বাৰটো মিডল নাম্বাৰ মানে এইটো ইয়াৰ মানটো x + 1 x মানে কিমান 4 তো 4 যোগ 1 কিমান 5 হ'ব মানে মাজৰ সংখ্যাটো আমি পালো 5 এতিয়া ইয়াৰ কি স্কোয়াৰ কৰিব লাগিব 5 ৰ স্কোয়াৰ কিমান 5 5 গুণ 25 এইটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে ক্লিয়াৰ বাকি তোমালোকে এভাৰেজৰ কনসেপ্ট ইউজ কৰিব পাৰা এনেকে নহয় যে আমি অকল এনেকে বেসিকতে কৰিব পাৰো বাট বেসিকটো আমি জানিব লাগে এনেকে কৰিলে টাইম নালাগে চোৱা তিনিটা সংখ্যা আছে 1 2 3 একেটা কি কনজুগেটিভ আমি জানো এভাৰেজ ইকুৱেল টু কি আছিল সাম বাই নাম্বাৰ ইয়াত আমাক এভাৰেজটো দিয়া নাই কিন্তু আমি এভাৰেজটো উলিয়াব পাৰো কাৰণ এভাৰেজৰ ফৰ্মুলা কি সাম বাই নাম্বাৰ ওপৰত টোটেল সামটো লিখো তলত কি সংখ্যা আমাক সামটো দিয়া আছে টোটেল যোগফলটো কিমান 15 নহয় জানো এই 15টোৱে কি এই তিনিটা সংখ্যাৰ সাম হয় তো সাম মানে কিমান 15 আৰু নাম্বাৰ কেইটা আছে তিনিটা 3 পৰা 15 হৰণ কৰিলে কিমান 5 তাৰ মানে আমি এভাৰেজটো পালো 5 এইটো মাজৰ সংখ্যাটো হ'ব এই তিনিটা সংখ্যাৰ ভিতৰত মাজৰটো আমি 5 পাই গলো তো এইটো কিমান 4 হ'ব এইটো কিমান 6 হ'ব বাট আমাক একেটা নালাগে আমাক মাজৰটোৱে লাগে ডাইৰেক্ট আমি মাজৰটো ক'ব পাৰো ন এভাৰেজটোৱে হ'ব ইয়াৰ স্কয়াৰ কৰিলে কিমান 25 এনেকেও আমি ডাইৰেক্ট কৰিব পাৰো ঠিক আছে The difference between the greatest and smallest 4-digit number using all the digit 9, 7, 0 and 4 এই চাৰিটা অংক ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু চাৰি অংকৰ সংখ্যাৰ আমি কি পাৰ্থক্যটো উলিয়াব লাগে ডিফাৰেন্সটো এইকেইটাৰ পৰা আমি ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাটো বনাব লাগিব এটা 9704 ৰ পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব বনালে মানে 9740 নহব জানো ডাঙৰ বুলি ক'লে আমি ডাঙৰৰ পৰা স্টাৰ্ট কৰিম ঠিক আছে এইটো হল আটাইতকৈ ডাঙৰ সংখ্যা এই চাৰিটা অংকৰ পৰা আমি ব্যৱহাৰ কৰি কিনি বনালো আৰু আটাইতকৈ সৰুটো কি হ'ব এতিয়া কিছুমানে কি কৰে আটাইতকৈ সৰু বুলি ক'লে একেবাৰে সৰু শূন্যটো আগত লিখি দিব নেক্সট 4 নেক্সট 7 নেক্সট 9 বাট এইটো তোমালোকৰ চাৰিটা অংকযুক্ত সংখ্যা নহয় যিকোনো ডিজিটৰ আগত যদি শূন্য থাকে তাৰ ভ্যালু নাথাকে এইটো তোমালোকৰ তিনিটা অংকযুক্ত হৈ যাব মই 01 বুলি যে লিখো আমি এটা 01 বুলি ক'লে মানে এইটো 1 হয় এই 0 ৰ একো ভ্যালু নাই আগত কিন্তু 1 ৰ পাছত লগালে তাৰ ভ্যালু আছে এইটো কি 10 হৈ যাব ঠিক আছে তো তোমালোকে স্মলেষ্ট ক'লে 0 টো কেতিয়াও আগত নিলিখিবা এইটো ৰং হৈ যাব তো স্মলেষ্ট বুলি ক'লে প্ৰথমে 0 ৰ বাদে যিটো আছে 4 তাৰ পৰা স্টাৰ্ট কৰা তাৰ পাছত তোমালোকে 0 টো পুট কৰিলে হ'ল নেক্সট 7 9 এই চাৰিটা অংকটো ব্যৱহাৰ কৰি স্মলেষ্ট নাম্বাৰ বনালে এনেকৈ আহিব ঠিক আছে হল এইটো ডাঙৰটো এইটো সৰুটো এটা এই দুইটাৰ মাজৰ আমাক পাৰ্থক্যটো সুধিছে আমি মাইনাস কৰিব লাগিব তো 10 ৰ পৰা 9 গলে কিমান 1 হ'ব ইয়াত কিমান 3 থাকিলে 4 13 হৈ যাব 13 ৰ পৰা 7 গলে 6 লাষ্টত 61 আহিব এটো নহয় এতিয়া ইয়াত কিমান 6 থাকিলে 6 ৰ পৰা 0 গলে 6 হ'ব 661 এইটো অপচন ডি টো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এনেকৈ নেক্সট 150% of 15 plus 75% of 75 আমি ইয়াৰ মানটো উলিয়াব লাগে
এতিয়া চোৱা পাৰ্চেণ্ট মানে কি ডিভাইড বাই 100 ইয়াক মই 150/100 লিখিব পাৰোঁ অফ মানে কি পূৰণ হয় অসমীয়াৰ ইয়াক কি বুলি কয় ৰ এইফালে 15 প্লাছ 75% মানে 75/100 ইনটু 75 এনেকৈ কটাকটি কৰিলে হ'ল 0 কাটি গ'ল এইটো চোৱা 75 পূৰণ কৰিলে কিমান আহিব আমি এইটো 5ৰ পৰা কাটিব পাৰোঁ বা 25ৰ পৰাও কাটিব পাৰোঁ 25 3 গুণ 75 25 4 গুণ 100 বাট তোমালোকে কাটিব নালাগে কিয় কাৰণ অপশ্যনবোৰ ভালকৈ চোৱা পইণ্টতো আছে তো এটা কাম কৰা এনেকৈ পূৰণ কৰা ওপৰ 15 পূৰণ কৰিলে কিমান 225 আৰু 10ৰ পৰা হৰণ কৰা মানে কি এটাৰ আগত পইণ্ট আহি যাব আহিব নাহিব প্লাছ তেনেকৈ এইটো 75 পূৰণ কৰিলে কিমান আহিব চ' ইয়াৰো এটা টেকনিক আছে ছেম নাম্বাৰ যেতিয়া আমি পূৰণ কৰোঁ আৰু শেষত যদি 5 থাকে ডাইৰেক্ট আমি কৰিব পাৰোঁ 5 5 গুণ 25 হ'ব আৰু এই 7ৰ পাছত কি আহে 8 আহে তো 8 7 জাৰ 56 5625 হ'ব মানে 75 দুবাৰ পূৰণ কৰিলে ইমান আহিব তেনেকৈ চোৱা 15 পূৰণ 15 এইটো ছেম একে নাম্বাৰ আৰু শেষত 5 আছে 5 5 গুণ 25 এতিয়া ষ্টাৰ্টিঙত 1 আছে 1ৰ পাছত কি 2 আহে 2 1 গুণ 2 সেইকাৰণে 225 আহিছিলে ছাপ'জ মই যদি কওঁ 95 পূৰণ 95 তো কি হ'ব 5 5 গুণ 25 এইটো লাষ্টত লিখিব লাগে 9ৰ পাছত 10 আহে 9 10 জাৰ 90 এনেকৈ আমি ডাইৰেক্ট ক'ব পাৰোঁ যে ইয়াৰ পূৰণফলটো ইমানেই হ'ব এইকেইটা আমি জানিব লাগে তেনেকৈ এইটো 75 পূৰণ কৰিলে মই কিমান পাম 5625 পাম 5 5 গুণ 25 7ৰ পাছত 8 আহে 8 7 গুণ কিমান 56 এনেকৈ দুটা শূন্য আছে তলত দুটাৰ আগত পইণ্ট আহি যাব এতিয়া এইটো আমি যোগ কৰিব লাগে যোগ কৰা 22.5 আৰু কিমান 56.25 সদায় যোগ বিয়োগত পইণ্টটো সমানকৈ আমি পাতিব লাগে ইয়াত একো নাই মানে 5 আছে আমি যোগ কৰিব লাগে তো এইটো কাৰণ 5 হ'ব 5 2 7 হ'ব 0.75 ইয়াতো আছে 6 আৰু 2 কিমান 8 হ'ব এইফালে 7 78.75 বিটো আমাৰ কাৰেক্ট এনচাৰ এনেকৈ ঠিক আছে সেইকাৰণে মই এইটো কটাকটি কৰা নাই কাৰণ তলত মানে 1ৰ লগত 0 থাকিলে আমাৰ কাৰণে ইজি হয় পইণ্টটো দিবলৈ নহ'লে আমি কটাকটি কৰিলে আকৌ পাছত হৰণ কৰিব লাগিব ন টাইমটো যাব ঠিক আছে এনেকৈ সেইকাৰণে অপশ্যনটো আমি প্ৰথমে চাব লাগে নেক্সট কুৱেশ্যনটো ফাইণ্ড দ্য LCM অফ দিছ এই তিনিটা নাম্বাৰৰ আমি LCMটো উলিয়াব লাগে মানে লসাগু এতিয়া চোৱা এই তিনিটা নাম্বাৰবোৰ আমাক কিহত দিয়া আছে ফ্ৰেকশ্যন মানে ভগ্নাংশত দিয়া আছে যেতিয়াও ভগ্নাংশত দিয়া থাকে আৰু ইয়াৰ যদি আমি LCMটো উলিয়াব লগা হয় ওপৰৰ মানবিলাকৰ আমি কি উলিয়াম LCM ঠিক আছে আৰু তলৰ মানবিলাকৰ আমি কি উলিয়াম HCF মানে যিটো আমাক উলিয়াব দিয়ে সেইটো সদায় ওপৰৰ মানবিলাকৰ উলিয়াব লাগে ছাপ'জ যদি কৈ এই তিনিটা নাম্বাৰৰ HCF গহাও কিমান হ'ব তেতিয়া আমি ওপৰৰ মানবিলাকৰ কি উলিয়াম HCF আৰু তলৰ মানবিলাকৰ LCM ঠিক আছে মনত থাকিব যিটো উলিয়াব দিয়ে সেইটো সদায় ওপৰৰ মানবিলাকৰ উলিয়াব লাগে ইমানে বেলেগ একো নাই এতিয়া ইয়াত ওপৰত কি আছে 251 ইয়াৰ আমি কি উলিয়াম LCM এতিয়া LCM মানে কি লিষ্ট কমন মাল্টিপল মানে এই তিনিটা সংখ্যাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো আমি উলিয়াব লাগে যিটো এই তিনিটাৰ পৰা হৰণ যায় নহ'লে তোমালোকে এনেকৈ চাবা এতিয়া এই তিনিটা নাম্বাৰক মই কোনটো নাম্বাৰৰ পৰা হৰণ কৰিব পাৰোঁ 1ৰ পৰাতো যাব 1ৰ পৰা কৰি লাভ নাই 1ৰ পৰা কৰিলে চোৱা 1 2 গুণ 2 1 5 গুণ 5 1 1 গুণ 1 এইটোৱে ৰিপিট হৈ গ'ল সেইকাৰণে আমি 1ৰ পৰা হৰণ নকৰোঁ ঠিক আছে 2ৰ পৰা 2 যাব 5 নাযায় 5ৰ পৰা 5 যাব 2 নাযায় মানে এটা সংখ্যাৰ পৰা এই তিনিটা নাম্বাৰ হৰণ নাযায় 1ৰ বাদে যদি নাযায় তেনে তোমালোকে কি কৰিবা ডাইৰেক্ট পূৰণ কৰি দিবা 5 2 গুণ 10 10 গুণ 10 মানে LCM কিমান আহিব 10 আহিব এনেকৈ আৰু চেক কৰি চোৱা 10টোৱে আটাইতকৈ সৰু সংখ্যা যিটো এই তিনিটাৰ পৰা হৰণ যায় 2ৰ পৰা হৰণ যাব 2 5 গুণ 10 5 2 গুণ 10 1 10 গুণ 10 ঠিক আছে ইয়াতকৈ ডাঙৰ সংখ্যা আৰু আছে বাট LCM মানে হ'ল লিষ্ট আটাইতকৈ সৰুটো ল'ব লাগে যিটো এইকেইটাৰ পৰা হৰণ যাব ঠিক আছে যেনেকৈ 2 আৰু 5ৰ অকল LCM কিমান ক'লে এইটো কিমান 10 হ'ব 3 আৰু 7ৰ LCM কিমান 21 হ'ব 3 পৰা হৰণ যায় 7ৰ পৰা হৰণ যায় মানে 3 আৰু 7টো এটা সংখ্যাৰ পৰা হৰণ নাযায় সেইকাৰণে তোমালোকে ডাইৰেক্ট পূৰণ কৰি দিবা 4 আৰু 8ৰ LCM কিমান ক'লে 8 হ'ব 4 পৰা হৰণ যায় 8ৰ পৰা হৰণ যায় ঠিক আছে এইবোৰ আমি জানিব লাগে এতিয়া চোৱা তলত কি আছে 3 6 আৰু 6 ইয়াৰ আমি কি উলিয়াব লাগে HCF মানে হায়েষ্ট কমন ফেক্টৰ LCM মানে কি এই তিনিটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু বাট HCF মানে বেলেগ এই তিনিটাক
বেলেগ সংখ্যাৰ পৰা আমি হৰণ কৰিব লাগিব আৰু সেই সংখ্যাটো আটাইতকৈ ডাঙৰ হ'ব লাগিব মানে এনেকুৱা ডাঙৰ সংখ্যা যিটোৰ পৰা এইটো হৰণ যাব এইটো হৰণ যাব এইটো হৰণ যাব কিন্তু এলচিএম মানে কি আছিলে এই তিনিটাৰ পৰা হৰণ যোৱা সৰুটো বাট এইচচিএফ মানে এনেকুৱা ডাঙৰ সংখ্যা যিটোৰ পৰা এই তিনিটা হৰণ যায় সেইটো কি 3 নহ'ব জানো 3ৰ পৰা 3ও হৰণ যাব 3ৰ পৰা 6ও যাব 3ৰ পৰা 6ও যাব 3তকৈ ডাঙৰ কি 4 আছে 5 আছে 6 আছে 4ৰ পৰাতো হৰণে নাযায় 5ৰ পৰা হৰণে নাযায় 6ৰ পৰা অকল এই দুটাহে যাব এইটো নাযায় তো আটাইতকৈ ডাঙৰ সংখ্যা কি 3 যিটোৰ পৰা এই তিনিটা হৰণ যায় সেইকাৰণে ইয়াৰ এইচচিএফটো কিমান 3 হ'ব ঠিক আছে ক্লিয়াৰ এলচিএম কিমান পালোঁ আমি 10 পালোঁ আৰু এইচচিএফ কিমান 3 পালোঁ হ'ল এইটো আমাৰ কাৰেক্ট এনসাৰ এনেকৈ ঠিক আছে কুৱেশ্যনটোত একো নাই কিন্তু মই কনচেপ্টটো তোমালোকক বুজাই দিছোঁ এলচিএম আৰু এইচচিএফ মানে কি হয় আচ্ছা যদি ইয়াৰ এইচচিএফটো সুধে কিমান হ'ব এলচিএমৰ জেগাত এইচচিএফটো কিমান হ'ব ওপৰৰ নাম্বাৰবিলাকৰ আমি কি উলিয়াম এইচচিএফ 2 5 আৰু 1 ইয়াৰ এইচচিএফ উলিয়াব লাগিব আৰু তলত কিমান 3 6 আৰু 6 ইয়াৰ কি উলিয়াম এলচিএম এনেকৈ এতিয়া এইচচিএফ মানে কি আছিলে এই তিনিটাক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা যিটোৰ পৰা এইটো হৰণ যাব এইটো যাব এইটো যাব এতিয়া 2ৰ পৰা 2 যায় 5 নাযায় 5ৰ পৰা 5 যায় 2 নাযায় তো আটাইতকৈ ডাঙৰ কি আমি 1 ল'ব লাগিব 1ৰ পৰা 2ও যাব 5ও যাব 1ও যাব তাৰ মানে এইকেইটাৰ এইচচিএফটো কিমান পালোঁ আমি 1 পালোঁ কাৰণ 1ৰ বাদে বেলেগৰ পৰা এইকেইটা হৰণে নাযায় এইচচিএফ মানে হ'ল গোটেইবোৰ হৰণ যাব লাগিব এটা সংখ্যাৰ পৰা আৰু সেই সংখ্যাটো আটাইতকৈ ডাঙৰ হ'ব লাগিব 1তকৈ ডাঙৰ আৰু নাই আৰু যিটোৰ পৰা এইটো হৰণ যায় ঠিক আছে আৰু এলচিএম মানে কি এইটো 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 এই তিনিটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰুটো তো সেইটো কি 6 নহ'ব জানো 3 ল'লে মানে চোৱা 3 পৰা 3 হৰণ যাব কিন্তু 6ৰ পৰা হৰণ যাব জানো নাযায় নহয় 6ৰ পৰা 3 হৰণ নাযায় চবৰ পৰা যাব লাগিব আৰু আটাইতকৈ সৰু সেইটো কি 6 হয় 3 পৰা হৰণ যায় 6ৰ পৰা হৰণ যায় 6ৰ পৰা হৰণ যায় তেতিয়া আমাৰ 1/6 কাৰেক্ট এনসাৰ হ'লে হয় ঠিক আছে ক্লিয়াৰ বাকী মই এলচিএম আৰু এইচচিএফৰ কেইটামান মিক্স কুৱেশ্যন লৈ আহিম বাৰু একেদিনতে ঠিক আছে তাত আমি ভালকৈ চাম নেক্সট কুৱেশ্যনটো চোৱা √3 ইয়াৰ মানটো আমাক দিয়া আছে ইমান √12ৰ মানটো আমি উলিয়াব লাগে এতিয়া √12 মানে কি 12 মানে কি 3 পূৰণ 4 নহয় জানো মই এনেকৈ লিখিব পাৰোঁ 3 4 গুণ 12 ইয়াৰ আমি বৰ্গমূলটো ডাইৰেক্ট উলিয়াব নোৱাৰোঁ এইটো কি নন পাৰফেক্ট স্কোৱাৰ যাৰ আমি বৰ্গমূলটো ডাইৰেক্ট উলিয়াব নোৱাৰোঁ তাক আমি নন পাৰফেক্ট বা পূৰ্ণবৰ্গ নহয় বুলি কওঁ 25ৰ বৰ্গমূল কিমান ক'লে আমি ডাইৰেক্ট ক'ব পাৰোঁ কিমান 5 কাৰণ 5 পূৰণ 5 25 আহে চেম দুটা নাম্বাৰ পূৰণ কৰি আমি পাব লাগিব তেতিয়াহে বৰ্গমূলটো আমি উলিয়াব পাৰোঁ 12ক আমি এনেকৈ দুটা চেম নাম্বাৰ পূৰণ কৰি নাপাওঁ সেইকাৰণে এইটো কি নন পাৰফেক্ট স্কোৱাৰ কিন্তু 12ক মই 3 পূৰণ 4 এনেকৈ লিখিব পাৰোঁ এতিয়া এই 4টো এটা পাৰফেক্ট স্কোৱাৰ হয়নে নহয় 4 মানে কি 2 পূৰণ 2 নহয় জানো তো ইয়াৰ বৰ্গমূল কিমান 2 হ'ব তাৰ মানে 4ৰ বৰ্গমূলটো আমি 2 পালোঁ থাকিলে কি 3 এটা থাকি গ'ল এইটো ৰুটত থাকি যাব তো 12ৰ বৰ্গমূল কিমান ক'লে 2√3 হ'ব এনেকৈ এতিয়া চোৱা এইটো পূৰণ হৈ আছে লাগি আছে মানে পূৰণ ইয়াৰ মানটো আমাক দিয়া আছে প্ৰশ্নত তো 2 পূৰণ √3ৰ মান কিমান 1.732 এইটো পূৰণ কৰিলে আমাৰ এনসাৰ আহি যাব 2 2 গুণ 4 2 3 গুণ 6 2 7 গুণ কিমান 14 1 থাকিলে 2 1 গুণ 2 আৰু 1 3 3.464 এইটো আমাৰ কাৰেক্ট এনসাৰ এনেকৈ ঠিক আছে ক্লিয়াৰ নেক্সটটো চোৱা The difference between the length and breadth of a hole is 23 meter. Length greater than breadth. Length breadth কোৱাৰ লগে লগে আমি গম পালোঁ কি এইটো এটা ৰেক্টেংগল হ'ব মানে আয়তক্ষেত্ৰ এইটো লেন্থ এইটো ব্ৰেডথ এতিয়া এই লেন্থ আৰু ব্ৰেডথ এই দুটাৰ মাজৰ যিটো পাৰ্থক্য ডিফাৰেন্সটো কিমান 23 মিটাৰ দিয়া আছে আৰু মাইনাছৰ আগত থকাটো সদায় ডাঙৰ বুজাব এইটো সৰু ইয়াত মেনশ্যন কৰা আছে ন লেন্থ কি গ্ৰেটাৰ দেন ব্ৰেডথ আৰু সদায় ব্ৰেডটোতকৈ লেন্থটো এনেও ডাঙৰে হয় সেইকাৰণে এলটো আগত থাকিব ঠিক আছে এইটো দিয়া আছে প্ৰশ্নত আমাক ইফ দ্য পেৰিমিটাৰ অফ দ্য ফ্ল'ৰ মানে এই ফ্ল'ৰটোৰ পেৰিমিটাৰ মানে কি পৰিসীমা মানে কি এই বাউণ্ডেৰী লেন্থটো এইটো ঠিক আছে এই গোটেই বাহুবোৰ যোগ কৰিলে আমি পেৰিমিটাৰটো পাওঁ আৰু ৰেক্টেংগুলাৰ যিটো পেৰিমিটাৰ এইটো কি আছিলে 2 × L + B এই ফৰ্মুলাটো ক'ৰ পৰা আহিছে এই গোটেইবোৰ যোগ কৰিয়ে আহিছে এইটো L হ'ব ন বিপৰীত বাহুবোৰ সমান থাকে এইটো B হ'লে এইটো B এই গোটেইবোৰ যোগ কৰিলে কিমান হ'ব L 2L হ'ব B কিমান হ'ব 2B হ'ব এতিয়া এইটো যোগ কৰিলে কিমান 2টো কমন আহি যাব 2 কমন অহাৰ পাছত থাকিব কি L আৰু B এনেকৈ ঠিক আছে তো ডাইৰেক্ট তোমালোকে মনত থবা ৰেক্টেংগুলাৰ পৰিসীমা কিমান 2 × L + B এই পেৰিমিটাৰৰ মানটো আমাক দিয়া আছে কিমান প্ৰশ্নত
পেৰিমিটাৰ দিয়া আছে, পৰিসীমাটো কিমান, পৰিসীমা বা পৰিধি একেই কথা 206, ইয়াৰ মানটো এইটো। এতিয়া চোৱা এই 2টো মই ইয়াৰ পৰা গুচাব লাগিব, 2ৰ পৰা এইটো হৰণ কৰা, 2 1 গুণ 2 এইটো 0, 2 3 গুণ 6, মানে আমি L প্লাছ বিৰ মান কিমান পালোঁ, 103 পালোঁ। এতিয়া এনেকুৱা টাইপৰ ইকুৱেশ্যন মই আগতেও ছল্ভ কৰাইছিলোঁ, যেতিয়াও ছেম ভেৰিয়েবল এল বি এটা মাইনাছ এটা প্লাছ থাকে, ডাইৰেক্ট আমি এল আৰু বিৰ মানটো উলিয়াব পাৰোঁ শ্বৰ্টকৈ। ছাপ'জ যদি এ প্লাছ বিৰ মানটো তোমালোকক দিয়া আছে 5 আৰু এ মাইনাছ বিৰ মান ছাপ'জ তোমালোকক দিয়া আছে 3, তো এৰ মান বিৰ মান কিমান ক'লে আমি ডাইৰেক্ট উলিয়াব পাৰোঁ। এ মানে ডাঙৰটো, মাইনাছৰ আগত থকাটো, ডাঙৰৰ মানটো আমি কেনেকৈ উলিয়াইছিলোঁ, এই দুটা যোগ কৰি আধা, 5 3 কিমান 8, 8ৰ আধা কিমান 4, তো এৰ মান ডাইৰেক্ট আহি গ'ল 4। এনেকৈ কৰিবা তোমালোকে। আৰু বিৰ মান কিমান হ'ব, সৰুটো এই দুটা বিয়োগ কৰি আধা কৰিব লাগে, 5ৰ পৰা 3 গ'লে 2, 2ৰ আধা কিমান 1, আহি গ'ল। ছেম কনচেপ্ট আমি ইয়াতো ইউজ কৰিব পাৰোঁ। এলৰ মান কিমান হ'ব, এই দুটা যোগ কৰি আধা কৰিম, যোগ কৰিলে কিমান হ'ব 126, যোগ কৰি চাবা কিমান 126 আহিব। ইয়াৰ আধা কিমান, আধা মানে কি 2ৰে হৰণ কৰিব লাগে, 2 6 গুণ 12, 2 3 গুণ 6, লেন্থ কিমান পালোঁ 63। তেনেকৈ বিৰ মানটো উলিয়াই লোৱা, বি কিমান হ'ব, এই দুটা বিয়োগ কৰি আধা কৰিব লাগে। চোৱা 103 আৰু 23 বিয়োগ কৰিলে কিমান হ'ব, 80 নহ'ব জানো, তো 80ৰ আধা কিমান, 80ৰ আধা কিমান 40 হ'ব। ঠিক আছে, এই দুটা যোগ কৰি আধা কৰিলে আমাৰ এলৰ মান আহিব 63 পালোঁ, আৰু এই দুটা বিয়োগ কৰি আধা কৰিলে কিমান 40 আহে, এইটো হ'ব বিৰ মানটো 40। এতিয়া এইটো লেন্থ, এইটো ব্ৰেড, আমাক কি উলিয়াব দিছে, এৰিয়া। ৰেক্টেংগুলাৰ এৰিয়া ফৰ্মুলা কি আছিলে, লেন্থ ইনটু ব্ৰেড, তো এই দুটা পূৰণ কৰিলে আমাৰ এৰিয়াটো আহি যাব। 4 3 গুণ 12, 1 থাকিলে 4 6 গুণ কিমান 24, আৰু 1 25, 252, আৰু এটা শূন্য আছে লগাই দিয়া, বিটো আমাৰ কাৰেক্ট এনচাৰ। এনেকৈ ঠিক আছে, ক্লিয়াৰ। এনেকৈ কৰিবা, এনেকৈ কৰিলে মানে কি হয় অকণমান ইজি হয়। নহ'লে চোৱা এনেকৈও কৰিব পাৰা তোমালোকে, মই আৰু এটা মেথড দেখাই দিছোঁ। এইটো লেন্থ, এইটো ব্ৰেড, ইয়াত কৈছে এই দুটাৰ মাজৰ পাৰ্থক্যটো কিমান 23, তাৰ মানে কি লেন্থটো এই ব্ৰেডটোতকৈ 23 মিটাৰ বেছি, ইয়াতকৈ ইমান এইটো বেছি। ডিফাৰেঞ্চ মানে কি কম বেছিয়ে বুজায়, আৰু ইয়াতটো কৈছে লেন্থ কি ডাঙৰ ন ব্ৰেডটোতকৈ, তাৰ মানে আমি ক'ব পাৰোঁ ন ব্ৰেডটোতকৈ এইটো কিমান বেছি, 23 বেছি। একেই কথা, ছাপ'জ ব্ৰেডটোৰ মানটো মই এক্স বুলি ধৰিলোঁ, তো লেন্থ কিমান ইয়াতকৈ 23 বেছি, মানে এক্স প্লাছ 23 হ'ব, আহি গ'ল। এতিয়া ইয়াৰ যিটো পৰিসীমা, পৰিসীমা কিমান 2 ইনটু এল প্লাছ বি নহয় জানো, ইয়াৰ মানটো দিয়া আছে 206, 2ৰ পৰা এইটো কাটি দিয়া 103 হ'ব। এল মানে কিমান এক্স প্লাছ 23, আৰু বি মানে কিমান এক্স, ইয়াৰ মানটো 103 সমান হ'ব। এক্স এক্স কিমান 2x হৈ গ'ল, এই 23টো এফালে ঠেলি দিয়া, -23 হ'ব, 80 পালোঁ। এক্সৰ মান কিমান, 2ৰ পৰা হৰণ কৰিলে 40, আহি গ'ল ন। এক্স মানে কি ব্ৰেড, ব্ৰেডটো আমি পালোঁ 40, তো এল কিমান হ'ব, ইয়াতকৈ 23 বেছি, কিমান হ'ব 63। চোৱা একেইটো আহিলে, এনেকৈও কৰিব পাৰা, চিম্পুল হয়। এতিয়া এই দুটা পূৰণ কৰা, এৰিয়াটো আহি যাব 2520। ঠিক আছে, ক্লিয়াৰ। অফ দ্য 3 নাম্বাৰছ দ্য ৰেচিঅ' অফ দ্য ফাৰ্ষ্ট এণ্ড দ্য ছেকেণ্ড ইজ 8:9, মানে তিনিটা সংখ্যাৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ যিটো অনুপাত কিমান 8 আৰু 9। এইটো ছাপ'জ এ, এইটো বি বুলি মই ধৰিছোঁ, এ আৰু বিৰ মানটো কিমান 8 9, প্ৰথম আৰু ছেকেণ্ডটোৰ। আকৌ কৈছে ডেট অফ দ্য ছেকেণ্ড এণ্ড থাৰ্ড, ছেকেণ্ডটো কিমান বি ধৰিছিলোঁ, থাৰ্ডটো মই চি বুলি ধৰিছোঁ, ছেকেণ্ড আৰু থাৰ্ড এই দুটাৰ অনুপাত কিমান 3 4 দিয়া আছে। ইফ দ্য প্ৰডাক্ট মানে পূৰণফলটো, ফাৰ্ষ্ট এণ্ড দ্য থাৰ্ড মানে প্ৰথমটো আৰু থাৰ্ডটো এই দুটাৰ পূৰণফল কিমান ইমান। তো প্ৰথমে আমি এটা কাম কৰিব লাগিব, এই ৰেচিঅ' দুটা কি কম্বাইন কৰিম, কাৰণ চোৱা ইয়াতো বি আছে, ইয়াতো বি আছে, কিন্তু বিৰ মানটো ইয়াত 9 আছে, বিৰ মানটো ইয়াত 3, একে একে মানৰ ভেলুটো সদায় একেই হ'ব লাগে, এইটো তোমালোকে ধ্যান দিবা। এতিয়া এই ৰেচিঅ' দুটা কম্বাইন কৰাৰো বহুত নিয়ম আছে, কিন্তু আমি ডাইৰেক্ট কৰিম। চোৱা আমি বিৰ মানটোহে ছেম কৰিব লাগে, যিটো ছেম বি বি, ইয়াত 9 আছে, ইয়াত 3, মই ইয়াকো 9 বনাম, ইয়াত যদি মই 3 এক্সট্ৰাকৈ পূৰণ কৰোঁ, 3 3 গুণ 9 হৈ যাব, এইটো 9 এইটো 9 মিলি যাব নাযাব, আৰু ইয়াত 3 পূৰণ কৰা মানে ইয়াতো আমি 3 পূৰণ কৰিম, এতিয়া একেলগে আছে, হৈ গ'ল। এতিয়া এ বি চিৰ মানটো কিমান আহিব, এৰ মান কিমান 8, বিৰ মানটো ইয়াতো 9 ইয়াতো 9 মিলি গ'ল ন, আৰু চিৰ মানটো 12, এ বি চিৰ কম্বাইন ৰেচিঅ' বা অনুপাতটো আহি গ'ল। মানে এৰ মানটো আমি ক'ব পাৰোঁ 8x,
বিৰ মানটো ক'ব পাৰোঁ 9x, চিৰ মানটো ক'ব পাৰোঁ মই 12x, এনেকৈ আমি ধৰিব পাৰোঁ। এতিয়া আমাক প্ৰথম আৰু শেষৰটো মানে ফাৰ্ষ্ট এণ্ড থাৰ্ড এই দুটা সংখ্যাৰ পূৰণফল আমাক দিয়া আছে কিমান? গুণফলটো ইমান। তো প্ৰথমটো কিমান? 8x আৰু থাৰ্ডটো কিমান? 12x। পূৰণফল দিয়া আছে সেইকাৰণে মই এনেকৈ এক্সত ধৰিছোঁ, নহ'লে আমি তাৰ ৰেচিঅ'ৰ পৰাও কম্বাইন কৰিব পাৰোঁ, কিন্তু পূৰণফল দিলে তোমালোকে এনেকৈ ধৰি ল'বা। এই দুটাৰ পূৰণফলটো কাৰ সমান? 2400। এতিয়া কটাকটিহে কৰিব লাগে, যেনেকৈ মন কাটিলে হ'ল। চোৱা 8ৰ পৰা এইটো কেইবাৰ যাব? 8 3 গুণ 24, দুটা শূন্য আছে লগাই দিয়া। আকৌ 12ৰ পৰা কেইবাৰ যাব? 12 2 গুণ 24 থাকিলে 6, 60, 12 5 গুণ 60। বা তোমালোকে চোৱা প্ৰথমে 12ৰ পৰা কাটি লোৱা, 12ৰ পৰা 24ক কেইবাৰ যাব? দুবাৰ যাব। 12 2 গুণ 24, দুটা শূন্য আছে লগাই দিয়া। এতিয়া আকৌ 8ৰ পৰা এইটো কাটিব লাগিব, 8 2 গুণ 16 থাকিলে কিমান? 4, 40 হৈ গ'ল। 8 5 গুণ 40, একেই আহিব, 25 পাবা। ইয়াত থাকিলে এক্স দুটা মানে এক্স স্কোৱাৰ, আৰু এফালে কিমান পালোঁ? 25। এক্সৰ মান কিমান হ'ব? স্কোৱাৰটো গুচালে ইয়াৰ বৰ্গমূল ল'ব লাগিব, 5 হৈ যাব। 5 5 গুণ 25। এতিয়া আমি মানবোৰ উলিয়াব পাৰিম। আমাক কাৰ মানটো লাগে? ছেকেণ্ড নাম্বাৰ। ছেকেণ্ডটো কিমান আছিলে? 9x, মানে 9 ইনটু এক্স। এক্স মানে কিমান পালোঁ? 5। তো 5 9 গুণ 45, এইটোৱে। ঠিক আছে, এনেকৈ ক্লিয়াৰ। নেক্সটটো চোৱা, এ 10 মিটাৰ লং ৰেক্টেংগল ইজ কাট ইন হাফ টু ফৰ্ম 2 স্কোৱাৰ। ইফ দ্য ছাইড অফ দ্য স্কোৱাৰ ইজ 5 মিটাৰ, ফাইণ্ড দ্য ব্ৰেথ অফ দ্য ৰেক্টেংগল। 10 মিটাৰ দৈৰ্ঘ্যৰ এটা কি আয়তক্ষেত্ৰ আধা কাটি দুটা বৰ্গক্ষেত্ৰ কি তৈয়াৰ কৰা হয়। যদি বৰ্গটোৰ কাষটো মানে বাহুটো কিমান? 5 মিটাৰ, তেন্তে আমি আয়তৰ প্ৰস্থটো উলিয়াব লাগে। এটা ৰেক্টেংগল আছে, এই ৰেক্টেংগলটোৰ দৈৰ্ঘ্য কিমান দিয়া আছে? 10 মিটাৰ, আৰু ইয়াক দুটা সমান ভাগত ভাগ কৰিলে এনেকৈ। ঠিক আছে, আৰু এইটো কি? বৰ্গ। এই দুটা কি? বৰ্গ হয়। কৈছে ন, টু ফৰ্ম 2 স্কোৱাৰ, এনেকৈ ভাগ কৰি কিনি দুটা বৰ্গ গঠন কৰিলে, এইটো বৰ্গ। এইটো কিমান? 5 নহ'ব জানো? কাৰণ সমানে দুটা ভাগত ভাগ কৰিছে, এইটো 10 আছিলে। আৰু বৰ্গৰ গোটেই বাহু সমান, এইটো 5 হ'লে এইটোও 5, এইটোও 5, এইটোও 5। এতিয়া আমাক এই ৰেক্টেংগলটোৰ প্ৰস্থ মানে ব্ৰেডটো উলিয়াব দিছে, এইটো। তো এইটো কিমান? 5 নহ'ব জানো? এইটোৱে আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে। হাউ মেনি মিলিগ্ৰামছ মেক 1 কিলোগ্ৰাম? 1 কিলোগ্ৰামত মুঠ কিমান মিলিগ্ৰাম থাকে? মানে 1 কিলোগ্ৰাম ইকুৱেল টু কিমান মিলিগ্ৰাম, এইটো আমাক সুধিছে। তোমালোকে ডাইৰেক্ট মনত থবা 1 কিলোগ্ৰাম ইকুৱেল টু 10 টু দি পাৱাৰ 6 মিলিগ্ৰাম, বা আমি এনেকৈও লিখিব পাৰোঁ 1 আৰু 6টা শূন্য, এনেকৈ একেই কথা। ঠিক আছে, এইটো ডাইৰেক্ট মনত থবা তোমালোকে। নেক্সট কুৱেশ্যনটো, দ্য ডায়গনেলছ অফ এনি টু স্কোৱাৰ্ছ আৰ ইন দ্য ৰেচিঅ' 2:3। দ্য এৰিয়াছ অফ দ্য স্কোৱাৰ আৰ ইন দ্য ৰেচিঅ'। দুটা বৰ্গৰ আমাক কৰ্ণৰ অনুপাতটো দিয়া আছে 2 3, আৰু এই বৰ্গ দুটাৰ ক্ষেত্ৰফলৰ অনুপাতটো আমাক উলিয়াব দিছে। ক্ষেত্ৰফল মানে কি? এৰিয়াটো মানে কালি, ইয়াৰ অনুপাতটো আমি উলিয়াব লাগে। এতিয়া চোৱা, বৰ্গ মানে কি? গোটেই বাহুবোৰ সমান থাকে, আমি সকলোৱে গম পাওঁ। অল ছাইড ইকুৱেল। এই বাহুটো এ হ'লে এইটো এ হ'ব, এইটো এ হ'ব, এইটো এ হ'ব। আৰু ইয়াৰ ডায়গনেল বুলি ক'লে দুডাল থাকে, এইটো এটা, এইটো এটা। যিকোনো এটা ড্ৰ কৰিলে হ'ল, সমানে থাকে। এতিয়া এই বৰ্গৰ এৰিয়া কিমান হ'ব? মানে কালিটো। বৰ্গৰ কালি কেনেকৈ আমি উলিয়াইছিলোঁ? বাহুটোক দুবাৰ পূৰণ কৰিব লাগে, মানে এ আৰু এটো দুবাৰ পূৰণ কৰা, এ স্কোৱাৰ। এইটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে ডাইৰেক্ট মনত থবা। আৰু ইয়াৰ যিটো পেৰিমিটাৰ মানে পৰিসীমাটো, পেৰিমিটাৰ বা পৰিসীমা বা পৰিধি, সেইটো মানে কি? এই বাউণ্ডেৰী লেন্থটো, মানে গোটেই বাহুবোৰ আমি যোগ কৰিব লাগে। যিকোনো ফিগাৰৰ পেৰিমিটাৰ উলিয়াব হ'লে তোমালোকে বাউণ্ডেৰী লেন্থটো ল'বা। এ কেইটা আছে? 4টা, সেইকাৰণে 4a। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট। এতিয়া আমাৰ মেইন যিটো বস্তু ডায়গনেলটো মানে কৰ্ণ, ইয়াৰ মানটো আমি কেনেকৈ উলিয়াম? এতিয়া তোমালোকে ভালকৈ চোৱা, এইটো এটা ত্ৰিভুজ হৈছে নাই? ত্ৰিভুজ। আৰু এইটো কিমান? 90 ডিগ্ৰী। এইটো পাৰ্পেণ্ডিকুলাৰ, এইটো পাৰ্পেণ্ডিকুলাৰ। দুটা বাহু লম্বভাৱে আছে ন, সেইকাৰণে এইটো 90 ডিগ্ৰী কোণ গঠন কৰিছে। আৰু এটা ত্ৰিভুজত 90 ডিগ্ৰী থকা মানে এইটো আমি ৰাইট এংগল ট্ৰাইংগল বুলি কওঁ, মানে সমকোণী ত্ৰিভুজ। এতিয়া ইয়াৰ মানটো আমি কেনেকৈ উলিয়াম? সমকোণী ত্ৰিভুজত সদায় পাইথাগোৰাছৰ সূত্ৰটো কি ইউজ হয়? এইটো তোমালোকে মনত থবা। আৰু তোমালোকে ডাইৰেক্ট মনত থ'ব লাগে, বাহু দুটা যদি সমান থাকে,
ইয়াৰ যিটো এই ডায়গনেল ইয়াৰ মানটো সদায় কি হ'ব √2 ইনটু বাহু ইয়াত বাহুটো এ আছে সেইকাৰণে √2 এ হৈ যাব এইটো তোমালোকে ডাইৰেক্ট মনত থবা যদি এই বাহুকেইটা বি বি হয় তেন্তে এইটো কিমান হ'ব √2 বি এনেকৈ ঠিক আছে মনত থাকিব এতিয়া এই মানটো কেনেকৈ আহিছে এইটো এবাৰ আমি চাই ল'ম চোৱা পাইথাগোৰাছৰ সূত্ৰ মতে কি আছিলে এইটো অতিভুজ এইটো স্কোৱাৰ কৰিব লাগে এইটো ছাপ'জ এক্স বুলি ধৰি লোৱা তো এক্স স্কোৱাৰ ইকুৱেল টু লম্ব স্কোৱাৰ মানে এ স্কোৱাৰ হ'ব প্লাছ ভূমি স্কোৱাৰ মানে এ স্কোৱাৰ হ'ল এক্স স্কোৱাৰ ইকুৱেল টু এই দুটা যোগ কৰিলে কিমান 2a স্কোৱাৰ হ'ব আমাক লাগে এক্সৰ মানটো তো এক্সৰ মান কিমান হ'ব স্কোৱাৰ গুচোৱাৰ লগে লগে এফালে কি বৰ্গমূল ল'ব লাগিব আমি এ স্কোৱাৰ মানে এ দুবাৰ পূৰণ হৈ আছে বৰ্গমূলত কি হয় দুটাৰ পৰা এটা ওলাই যায় তো এই দুটা আছে সেইকাৰণে এটা এইটো ওলাই যাব 2 এটা আছে এইটো ৰুটত থাকি যাব মানে এক্সৰ মানটো এ √2 বা √2 এ একে কথা চ' আহি গ'ল ন ডায়গনেলটো √2 এ এনেকৈ কিন্তু ইমানখিনি আমি কৰিব নালাগে ঠিক আছে জাষ্ট তোমালোকে মনত থোৱা ডায়গনেল কিমান হ'ব √2 এ যেতিয়াও দুটা বাহু সমান থাকে ইয়াৰ মানটো সদায় ইমানেই হ'ব এতিয়া আমি গম পালোঁ ইয়াত ডায়গনেল দিয়া আছে ডায়গনেলৰ যিটো মান সেইটো কিমান √2 এ হ'ব নহ'ব বাট ইয়াত বৰ্গকেইটা দুটা আছে সেইকাৰণে বাহুকেইটা বেলেগ বেলেগ হ'ব এটা এইটো বৰ্গ আৰু এটা ছাপ'জ এইটো এ বুলি ধৰিছোঁ এইটো বি বুলি ধৰিছোঁ বাহুটো মানে তো √2 এ আৰু এটা কিমান √2 বি হ'ব ইয়াৰ ডায়গনেলটো √2 এ ইয়াৰটো কি হ'ব √2 বি এনেকৈ এই ডায়গনেল দুটাৰ অনুপাতটো আমাক দিয়া আছে 2 3 এনেকৈ হ'ল এতিয়া চোৱা অনুপাত মানে কি হৰণ কটাকটি কৰা √2টো কাটি যাবচোন তাৰ মানে আমি ডাইৰেক্ট ক'ব পাৰোঁ ন বৰ্গ দুটাৰ বাহুৰ অনুপাতটো 2 3 হয় ঠিক আছে এইখিনিয়ে মানে বেলেগ একো নাই মই জাষ্ট কনচেপ্টটো শিকাইছোঁ তোমালোকক যেতিয়াও বৰ্গৰ কৰ্ণৰ অনুপাত দিয়া থাকে তোমালোকে ডাইৰেক্ট এইটো বাহুৰ অনুপাত বুলি ধৰি ল'বা কাৰণ পাছত গৈ বাহুৱে আহিব ন ৰুটটো কাটিয়ে যাব এতিয়া বাহুকেইটা পাই গ'লোঁ আমাক লাগে বৰ্গৰ কি এৰিয়াৰ অনুপাত তো ইয়াৰ এৰিয়া কিমান হ'ব বাহু স্কোৱাৰ মানে 2 স্কোৱাৰ মানে 4 হৈ গ'ল এইটো বাহু স্কোৱাৰ মানে 3 স্কোৱাৰ মানে 9 হৈ গ'ল 4 9 চ' ডাইৰেক্ট আহি গ'ল কুৱেশ্যনটো একদম চিম্পল জাষ্ট এই মান দুটা স্কোৱাৰ কৰিলে আমাৰ কি ডাইৰেক্ট এৰিয়াটো আহি যায় ঠিক আছে এইটোৱে এতিয়া এই কুৱেশ্যনটো ফাইণ্ড দ্য মেডিয়ান অফ দ্য ডেটা ছেট আমি এই চিৰিজটোৰ কি মেডিয়ান উলিয়াব লাগে মেডিয়ান মানে কি মধ্যমা মড মিন আৰু মেডিয়ান এই তিনিটা তোমালোকে জানিবই লাগে মোডটো একেবাৰে চিম্পল হয় মোড মানে কি বহুলক মানে যিটো নাম্বাৰ মেক্সিমাম ৰিপিট হয় তাকে আমি মোড বুলি কওঁ এতিয়া যেনেকৈ ইয়াত চোৱা কোনটো নাম্বাৰ বেছিকৈ ৰিপিট হৈছে একটো কেইবাৰ আহিছে 1 2 3 বাকী 12টো দুবাৰ আছে 8টো এটাই আছে আৰু নাই মানে ইয়াৰ যিটো মোড যদি সুধে কিমান 1 হ'ব কাৰণ 1টো মেক্সিমাম ৰিপিট হৈ আছে ন যিটো মেক্সিমাম ৰিপিট হয় সেইটো হ'ল মোড আৰু মিন মানে একচুৱেলি এভাৰেজে হয় আৰু এভাৰেজ মানে কি চাম বাই নাম্বাৰ মানে এই গোটেই সংখ্যাবোৰ আমি যোগ কৰি কিনি ইয়াত যিমানটা নাম্বাৰ আছে এইটোৰ পৰা আমি হৰণ কৰিম তেতিয়া আমাৰ মিনটো আহি যাব ঠিক আছে মিন মানে এভাৰেজে হয় এভাৰেজৰ ফৰ্মুলা ইউজ কৰিলে হ'ল এতিয়া মেডিয়ানটো আমি কেনেকৈ উলিয়াম মেডিয়ান উলিয়াব হ'লে তোমালোকে প্ৰথমে চিৰিজটোক এচেণ্ডিং বা ডিচেণ্ডিং অৰ্ডাৰত এৰেঞ্জ কৰিব লাগিব মানে এটা ছিকুৱেঞ্চত সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ ঠিক আছে তো ফাৰ্ষ্ট আমি এৰেঞ্জ কৰিম একেবাৰে সৰুটো কোনটো এক কেইটা আছে 3টা হ'ল নেক্সট 2 এটাই আছে এটা খতম নেক্সট কি আহিব চোৱা 3টো নাই 4 আহিব 4 এটাই আছে নেক্সট কি আহিব 5 দুটা আছে হ'ল নেক্সট কি আহিব 6 নাই 7 নাই 7 আছে নেক্সট 8 আহিব হ'ল তাৰপিছত কি আহিব 12 দুটা আছে হ'ল 12 হৈ গ'ল নেক্সট 16 আহিব আৰু 17 হৈ গ'ল এইকেইটাই চ' মই এচেণ্ডিঙত এৰেঞ্জ কৰি দিলোঁ সৰুৰ পৰা ডাঙৰলৈ টোটেল কেইটা আছিলে ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 13 1 2 3 4 5 6 7 8 9 10 11 12 13 ঠিকে আছে এতিয়া এৰেঞ্জ কৰাৰ পাছত মেডিয়ানটো সদায় মাজৰটো হয় ঠিক আছে 13টা সংখ্যা আছে এফালে 6টা এফালে তোমালোকৰ 6টা মাজত কি আছে 5 এইটোৱে একদম চিম্পল মানে মেডিয়ানটো বহুত ইজি হয় অকল তোমালোকে এৰেঞ্জ কৰি ল'বা এনেকৈ তাৰপিছত মাজৰটোৱে আমাৰ কি মেডিয়ান ছাপ'জ 1 2 3 4 ইয়াৰ মেডিয়ান কিমান এইটো চোৱা এচেণ্ডিঙত আছে তো মাজৰটো হ'ব এফাল দুটা মাজত কি আছে
মানে 2 আৰু 3ৰ মাজত কিমান 2.5 এনেকৈ ঠিক আছে ক্লিয়াৰ নেক্সট ইন এ স্কুল 3/5 of the children are boys and the number of girls is 800 the number of boys is এখন বিদ্যালয়ত বিদ্যাৰ্থীসকলৰ 3/5 অংশ ল'ৰা আছে আৰু ছোৱালীৰ সংখ্যাটো কিমান 800 আমি ল'ৰাৰ কি সংখ্যাটো উলিয়াব লাগে এতিয়া ইয়াত চোৱা 3/5 অংশ কৈছে আমাক ভগ্নাংশ দিয়া আছে এনেকৈ ভগ্নাংশ দিয়া থাকিলে তোমালোকে টোটেলটো ধৰি ল'বা মানে বিদ্যালয়ত টোটেল বিদ্যাৰ্থী কিমান আছে বয়জ এণ্ড গাৰ্লছ মিলাই কিনি সদায় এই ভগ্নাংশৰ তলৰ যিটো মান ইয়াৰ যিকোনো এটা মাল্টিপুল তোমালোকে টোটেলটো ধৰিব পাৰা 5ৰ মাল্টিপুল 5 10 15 20 মুঠতে ইয়াৰ মাল্টিপুল এটা ধৰিলে হ'ল 5ৰ মাল্টিপুল মই 5 বুলি ধৰিলোঁ টোটেল মানে বিদ্যালয়ত কিমান বিদ্যাৰ্থী আছে 5 ঠিক আছে এনেকৈ মই ধৰি ল'লোঁ এতিয়া বয়জ কিমান আছে টোটেল কিমান 5 আমাৰ হিচাপত এই টোটেলৰ 3/5 অংশ কি ল'ৰা আছে টোটেলৰ কিমান 3/5 মানে 5 5 কাটি যাব কিমান 3 তো বয়জ কিমান 3 তাৰ মানে গাৰ্লছ কিমান হ'ব 5ৰ পৰা যদি 3 বয়জ হয় তেন্তে বাকি ৰিমেইনিং 2 কি গাৰ্লছ হ'ব ঠিক আছে কিন্তু তোমালোকে ইমানখিনিও কৰিব নালাগে যেতিয়াও এনেকৈ ফ্ৰেকশ্যনত দিয়া থাকে তলৰ মানটো কি টোটেল হ'ব 5টো কি টোটেল আৰু যিটোৰ বিষয়ে আমাক দিয়া আছে যেনেকৈ ইয়াত চোৱা 3/5 অংশ ল'ৰা বুলি কৈছে ল'ৰাৰ বিষয়ে আমাক দিয়া আছে যিটোৰ বিষয়ে দিয়া থাকে সেইটো সদায় ওপৰৰ মানটো ধৰিবা মানে বয়জ কিমান 3 ওপৰৰটো তলৰটো কি টোটেল তো ৰিমেইনিং 2 কিমান গাৰ্লছ হৈ যাব এনেকৈ ঠিক আছে এতিয়া চোৱা ছোৱালীৰ সংখ্যাটো আমাক দিয়া আছে প্ৰশ্নত কিমান 800 আমাৰ হিচাপত ছোৱালী কিমান 2 নহয় জানো আমাৰ হিচাপত কিমান ছোৱালী 2 ইয়াৰ মানটো কিমান 800 আমাক দিয়া আছে 2ৰ মানটো 800 হৈ গ'ল তো 1ৰ মান কিমান 2ৰ পৰা এইটো হৰণ কৰা 400 আমাক ল'ৰাৰ সংখ্যাটো উলিয়াব দিছে ল'ৰাৰ সংখ্যা কিমান আছিলে 3 নহয় জানো 1ৰ মান 400 হ'লে 3ৰ মান কিমান 3 পূৰণ 400 1200 নহ'ব জানো এইটোৱে অপশ্যন চিটো আমাৰ কাৰেক্ট এনচাৰ যদি আমাক টোটেল সোধে বয়জ এণ্ড গাৰ্লছ টোটেল কিমান আছে তো একে সেম 1ৰ মান কিমান 400 টোটেল কিমান 5 নহয় জানো তো 5ৰ মান কিমান 5 পূৰণ 400 মানে 2000 হ'ব 5 4 গুণ 20 আৰু বাকী দুটা শূন্য লগালে হ'ল এইটোৱে ঠিক আছে এনেকৈ কৰিবা তোমালোকে if the two perpendicular sides of right angle triangle are 5 cm and 12 cm then the perimeter of the triangle যদি সমকোণী ত্ৰিভুজৰ লম্ব বাহু দুটা 5 সেণ্টিমিটাৰ আৰু 12 সেণ্টিমিটাৰ হয় তেন্তে ত্ৰিভুজৰ পৰিধি আমি উলিয়াব লাগে পৰিধি মানে কি পৰিসীমাটো পেৰিমিটাৰটো এতিয়া এটা সমকোণী ত্ৰিভুজ আছে মানে ৰাইট এংগল ট্ৰাইংগল আৰু সমকোণী ত্ৰিভুজত এটা কোণ সদায় 90 ডিগ্ৰী হয় ঠিক আছে এতিয়া ইয়াৰ লম্ব বাহু দুটা আমাক দিয়া আছে 5 আৰু 12 লম্ব বাহু কোনকেইটা এইটো এটা নহয় জানো সাপোজ এইটো 5 এইটো 12 বা এইটো 5 এইটো 12 একে কথা ইয়াৰ পৰিসীমা উলিয়াব লাগে পৰিসীমা মানে কি বাউণ্ডাৰী লেন্থটো মানে গোটেই বাহুবোৰ আমি যোগ কৰিব লাগিব যিকোনো ফিগাৰৰ পৰিসীমা বা পৰিধি মানে কি আছিলে গোটেই বাহুবোৰ আমি যোগ কৰিব লাগে তো এই বাহুটো আমি উলিয়াব লাগিব ত্ৰিভুজৰ এই অতিভুজটো আমি উলিয়াব লাগিব তেতিয়া আমি এই তিনিটা যোগ কৰিলে আমাৰ পৰিসীমাটো আহি যাব এতিয়া এইটো ৰাইট এংগল ট্ৰাইংগল তোমালোকে ইয়াত পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰি উলিয়াব পাৰা ফৰ্মুলাটোৰ পৰা নহ'লে তোমালোকে ট্ৰিপলেট কনচেপ্টটো ইউজ কৰিব পাৰা আটাইতকৈ সৰু ট্ৰিপলেটটো কি আছিলে 3 4 5 3 4 5 একেলগে থাকে সাপোজ এইটো 3 এইটো 4 তো 3 আৰু 4 থাকিলে আমি ডাইৰেক্ট ক'ব পাৰোঁ এইটো 5 হ'বই ঠিক আছে আৰু এটা 5 12 13 এইটো কি ট্ৰিপলেট হয় এতিয়া তোমালোকে ভালকৈ চোৱা 5 আৰু 12 আছে তো 5 12 মানে কি 13 হ'ব আমি ক'ব পাৰোঁ এইটো কিমান 13 আহি গ'ল ন এতিয়া পৰিসীমা কিমান গোটেইটো যোগ কৰিব লাগে 5 আৰু 12 কিমান তোমালোকৰ 17 হ'ব আৰু এফালে 13 30 ঠিক আছে এনেকৈ নহ'লে তোমালোকে পাইথাগোৰাছৰ সূত্ৰৰ পৰা ইউজ কৰিব পাৰা এইটো 5 এইটো 12 এইটো সাপোজ আমি উলিয়াব লাগে পাইথাগোৰাছৰ যিটো ফৰ্মুলা কি আছিলে হাইপটেনাছ স্কোৱাৰ মানে ইয়াৰ মানটো মই সাপোজ x বুলি ধৰিলোঁ তো x স্কোৱাৰ ইকুৱেল টু লম্ব স্কোৱাৰ মানে 5 স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ মানে 12 স্কোৱাৰ 5 স্কোৱাৰ মানে 25 12 স্কোৱাৰ মানে কিমান 144 তো এই দুটা যোগ কৰা কিমান 169 হ'ব x স্কোৱাৰ ইকুৱেল টু 169 আমাক লাগে xৰ মান স্কোৱাৰ গুচোৱাৰ লগে লগে ইয়াৰ কি বৰ্গমূল ল'ব লাগিব 13
13 যাৰ কিমান 169 তো আহি গ'ল ন এনেকৈও ঠিক আছে বাট তোমালোকে এই দুটা ট্ৰিপলেট মনত থোৱাটো ভাল ডাইৰেক্ট দেখাৰ লগে গম পাব লাগে যে 5 আছে আৰু 12 আছে তাৰ মানে এটা সাইড কিমান 13 হৈ যাব ৰাইট এংগল ট্ৰায়াঙ্গল নহয় জানো এইটো ইয়াত সদায় ট্ৰিপলেট কনসেপ্টটো ইউজ হ'বই 5 12 13 এটা পৰিসীমা মানে কি এই গুটিবোৰ যোগ কৰিব লাগে যোগ কৰিলে কিমান 30 আহিব ঠিক আছে 5 সেন্টিমিটার ইজ এক্সপ্ৰেছড ইন কিলোমিটাৰ 5 সেন্টিমিটাৰক আমি কিলোমিটাৰত কনভাৰ্ট কৰিব লাগে 1 কিলোমিটাৰ মানে কিমান মিটাৰ আছিলে 1 কিলোমিটাৰ ইকুৱেল টু আমি সকলোৱে গম পাওঁ 1000 মিটাৰ হয় না নহয় আৰু 1 মিটাৰ মানে কিমান 100 সেন্টিমিটাৰ এতিয়া চোৱা তোমালোকে অকমান কনভাৰ্সনটো শিকি লোৱা সাপোজ মই যদি কওঁ মিটাৰৰ পৰা কিলোমিটাৰ যাব হলে কি কৰিম যিকোনো নাম্বাৰ সাপোজ মিটাৰ যদি দিয়া থাকে আৰু ইয়াক যদি আমি কিলোমিটাৰ কনভাৰ্ট কৰোঁ সদায় তোমালোকে 1000 পৰা হৰণ কৰিবা মিটাৰ ডাঙৰ নে কিলোমিটাৰ ডাঙৰ সৰুৰ পৰা ডাঙৰলৈ গ'লে সদায় আমি হৰণ কৰিব লাগে আৰু ডাঙৰৰ পৰা সৰুত গ'লে মানে কিলোমিটাৰ ডাঙৰ ন এটো মিটাৰ ডাঙৰৰ পৰা সৰুত গ'লে সদায় পূৰণ কৰিব লাগে মিটাৰ আৰু কিলোমিটাৰৰ মাজত যেটো কানেকচন হেতু কি 1000 নহয় জানো এই দুটাৰ মাজৰ যেটো ৰিলেচন হেতু কি 1000 ৰ পৰা হয় 1 কিলোমিটাৰ মানে 1000 মিটাৰ সেই কাৰণে মিটাৰৰ পৰা কিলোমিটাৰ বা কিলোমিটাৰৰ পৰা মিটাৰত গ'লে সদায় 1000 টোৱে তোমালোকে হৰণ বা পূৰণ কৰিব লাগিব সৰুৰ পৰা ডাঙৰলৈ গ'লে হৰণ ডাঙৰৰ পৰা সৰুলৈ গ'লে পূৰণ যেনেকৈ চা 5 কিলোমিটাৰ ইয়াক আমি মিটাৰলৈ যাম তো আমি গম পালো কিলোমিটাৰ পৰা মিটাৰ যাব হলে পূৰণে কৰিব লাগিব ডাঙৰৰ পৰা সৰু আৰু এই দুটাৰ মাজৰ যেটো সম্বন্ধ হয় কি 1000 নহয় জানো সেই কাৰণে আমি এই 5ৰ লগত 1000 পূৰণ কৰো তো 5000 মিটাৰ হৈ যাব হ'ব নহব বা 1 কিলোমিটাৰ মানে 1000 মিটাৰ হলে 5 কিলোমিটাৰ 5000 মিটাৰ হেতুৱে এতিয়া যদি মই কওঁ 2 কিলোমিটাৰ সৰি 2 মিটাৰ ইয়াক আমি কিলোমিটাৰত নিব লাগে সৰুৰ পৰা ডাঙৰলৈ কিলোমিটাৰ আৰু মিটাৰ মাজৰ যেটো সম্বন্ধ কিমান 1000 নহয় জানো আমি মিটাৰক এটা কিলোমিটাৰত নিম তো আমি কি কৰিম সৰুৰ পৰা ডাঙৰলৈ গ'লে হৰণ কৰো ইয়াত কিমান 2 আছে 2ক আমি হৰণ কৰিব লাগিব 1000 পৰা এনেকে ইমান কিলোমিটাৰ ঠিক আছে ক্লিয়াৰ মুঠতে সৰুৰ পৰা ডাঙৰলৈ গ'লে হৰণ আৰু ডাঙৰৰ পৰা সৰুলৈ গ'লে পূৰণ এইটো মনত থলে হল এটা ইয়াতো চোৱা সেন্টিমিটাৰক আমি কিলোমিটাৰত নিম তো প্ৰথমে মই কি কৰিম সেন্টিমিটাৰক মিটাৰত কনভাৰ্ট কৰিম 5 সেন্টিমিটাৰ মানে কিমান মিটাৰ হ'ব সেন্টিমিটাৰক মই মিটাৰত নিম সৰুৰ পৰা ডাঙৰলৈ তাৰ মানে হৰণ কৰিব লাগিব 100ৰ পৰা কাৰণ 1 মিটাৰ মানে কি 100 সেন্টিমিটাৰ নহয় জানো মিটাৰ আৰু সেন্টিমিটাৰৰ মাজত যেটো সম্বন্ধ হয় কি 100 নহয় জানো সেই কাৰণে আমি 100ৰ পৰা হৰণ কৰিম সৰুৰ পৰা ডাঙৰলৈ গৈছো হল এইটো হল তোমালোকৰ মিটাৰত আহি গ'ল এতিয়া আমাকতো মিটাৰত নালাগে আমাক কিলোমিটাৰত লাগে মানে এই মিটাৰটোক আমি আকৌ কিলোমিটাৰত নিম তো মিটাৰৰ পৰা এতিয়া কিলোমিটাৰত যাম সৰুৰ পৰা ডাঙৰলৈ আকৌ হৰণ কৰিম তো 5/100 ইয়াক আমি কিহৰ পৰা হৰণ কৰিব লাগিব মিটাৰৰ পৰা কিলোমিটাৰত গ'লে আমি সদায় 1000 পৰা হৰণ কৰো তো ডাইৰেক্ট তোমালোকে তলত 1000 লিখি দিলে হল এনেকে ভগ্নাংশত দিয়া থাকিলে তলত 1000 টো পুট কৰি দিবা এটো মানে হৰণে বুজাব ঠিক আছে এইটোৱে মানে 5 কিমান 100 তিনিটা 0 এনেকে এইটো এনসাৰটো তো 5ক তোমালোকে ইয়াৰ পৰা হৰণ কৰিলে কিমান আহিব কেইটা শূন্য আছে 1 2 3 4 5 পাঁচটাৰ আগত পইণ্ট আহিব 1 2 3 4 5 এইটো সিটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে কিন্তু চোৱা মই কনসেপ্টটো শিকাইছো তোমালোকে ডাইৰেক্ট কৰিবা এক্সামত সেন্টিমিটাৰক প্ৰথমে মিটাৰত নিম তো ডাইৰেক্ট আমি 100ৰ পৰা কি হৰণ কৰিব লাগিব আকৌ মিটাৰকো আমি কিলোমিটাৰত নিম তো আকৌ 1000ৰ পৰা আমি হৰণ কৰিম মুঠতে তলত 5টা শূন্য থাকিব তাৰ মানে 5টাৰ আগত পইণ্ট আহিব ইয়াতে অকল চোৱা 5টাৰ আগত পইণ্ট আছে এনেকে ঠিক আছে কিন্তু কনসেপ্টবোৰ আমি জনাটো ভাল মানে নেক্সট In how many years will rupees 1500 amount to rupees 1800 at 8% per annum simple interest? বছৰি 8% সৰল সুতত 1500 টকা কিমান বছৰৰ ভিতৰত 1800 টকা হ'ব আমি ইয়াত টাইমটো উলিয়াব লাগে সময়টো how many years আৰু সৰল সুতৰ কোৱেশ্যন ইয়াৰ ফৰ্মুলা কি আছিলে SI = PRT / 100 এই টাইমটো আমি উলিয়াব লাগে তাৰ কাৰণে আমাক SI আৰু P আৰু R এই তিনিটাৰ মানটো আমাক লাগিব তেতিয়া আমি ইয়াৰ মানটো উলিয়াব পাৰিম এতিয়া ইমান টকাটো ইমান টকা হৈ গ'ল বুলি কৈছে
এনেকৈ দিয়া থাকিলে সদায় এই প্ৰথম যিটো টকা এইটো হ'ল তোমালোকৰ প্ৰিন্সিপাল মূলধনটো আৰু এইটো হ'ল এমাউণ্ট যিটো আমি সুতে মূলে ঘূৰাই দিব লাগে। এতিয়া চোৱা মই ইমান টকা ধাৰত লৈছিলোঁ আৰু কিমান ঘূৰাই দিলোঁ ইমান টকা, তাৰ মানে ইণ্টাৰেষ্ট কিমান দিছোঁ, সুতটো কিমান দিছোঁ, এইটোৰ পৰা এইটো মাইনাছ কৰা 300 টকা। এইটোৱে আমাৰ কি ইণ্টাৰেষ্টটো মানে SIটো হ'ল, পুট কৰিলে হ'ল SI কিমান 300 টকা আহিলে আৰু প্ৰিন্সিপাল কিমান 1500 টকা, আৰ কিমান 8% আৰু টাইমটো আমি উলিয়াব লাগে। 8% মানে 8/100, সেইকাৰণে ফৰ্মুলাৰ তলত কি 100 থাকে, R/100 মানে কি R%। সলভ কৰিলে হ'ল, দুটা শূন্য কাটি গ'ল, তলত একো নাই আৰু। এতিয়া 15 পৰা 30ক দুবাৰ যায়, 15 দুগুণ 30, এটা শূন্য আছে লগাই দিয়া। আকৌ 4 পৰা 4 দুগুণ 8, 4 5 গুণ 20, এফালে 5 থাকিলে আৰু এফালে 2t, তো টিৰ মান কিমান 5, ওপৰত যাব 2টো তলত আহিব। ইয়াক আমি হৰণ কৰিলে মিক্সত আমি কেনেকৈ বনাম, 2ৰ পৰা 5ক দুবাৰ যাব, 2 দুগুণ 4, 1 থাকি গ'ল, 2 1/2 মানে 2.5 ইয়াৰ, এইটো চিটো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে। নেক্সট, ইফ এ সেলসম্যান sells an article at ₹840, then he gets a profit of 5%. What is the purchase price of the article? Purchase price মানে কি cost price, যাক আমি CP বুলি কওঁ, আৰু selling price মানে কি SP। এজন বিক্ৰেতাই 840 টকাত এটা সামগ্ৰী বিক্ৰী কৰে, তেন্তে তেওঁ 5% কি লাভ কৰে। সামগ্ৰীটোৰ ক্ৰয় মূল্যটো উলিয়াব দিছে, মানে কিনা দামটো, ইয়াকে আমি CP বুলি কওঁ। এতিয়া এইটো হ'ল তোমালোকৰ প্ৰফিট এণ্ড লছ চেপ্টাৰৰ। এইবোৰ কুৱেশ্যনত তোমালোকে ফৰ্মুলা ইউজ কৰিব নালাগে, ফৰ্মুলাৰ পৰা আমি কৰিব পাৰোঁ, বাট আমি ডাইৰেক্ট ৰেচিঅ' বা 100% ধৰিও কৰিব পাৰোঁ। ঠিক আছে, ফৰ্মুলা মনত থোৱাৰ মানে প্ৰয়োজন নাই। ইয়াত প্ৰফিট পাৰ্চেণ্ট কিমান দিয়া আছে 5%, 5% মানে কিমান ভগ্নাংশত কিমান 5/100, কটাকটি কৰিলে 1/20 আহিব। আৰু সদায় এই তলৰ যিটো মান ইয়াক তোমালোকে CP ধৰিবা, মানে কষ্ট প্ৰাইচটো। ওপৰৰটো কি বুজাব প্ৰফিট বা লছ, ইয়াততো প্ৰফিট হৈছে, মানে 20 টকাৰ বস্তুত 1 টকা কি লাভ হ'ল, তাৰ মানে কিমানো চেল কৰিব 21 টকাত। 20ৰ বস্তুটো 21 টকাত চেল কৰিলেতো 1 টকা লাভ হ'ব ন। এতিয়া আমাৰ হিচাপত চাব গ'লে কিমানো চেল কৰিছে 21 টকাত, কিন্তু কুৱেশ্যনৰ মতে কিমানো চেল কৰিছিলে 840 টকাত দিয়া আছে চেলিং প্ৰাইচটো। ইয়াৰ মানটো এইটো, ইয়াৰ কিমান গুণ, ইয়াৰ পৰা এইটো হৰণ কৰা 40 বাৰ যাব। আমাক লাগে CP কিমান 20, তো ইয়াৰো 40 গুণ কৰি দিয়া, 20 40 কিমান হ'ব 800 টকা আহি গ'ল এনেকৈ। ঠিক আছে, এইকেইটা লিখিব নালাগে একচুৱেলি, মই জাষ্ট বুজিবৰ কাৰণে লিখিছোঁ, তোমালোকে ডাইৰেক্ট এনেকৈ কৰিব পাৰা। এইটো হ'ল তোমালোকৰ ৰেচিঅ' মেথড, 100% ধৰিও আমি কৰিব পাৰোঁ। চোৱা, ছাপ'জ CPটো মই 100% ধৰিলোঁ কিনা দামটো, এতিয়া ইয়াত কৈছে 5% লাভ হ'ল। 5% লাভ মানে কিমানো চেল কৰিছোঁ, 100 টকাৰ বস্তুত 5% লাভ মানে কি 105 নহ'ব জানো, মানে 105% আমি চেল কৰিছোঁ, এইটো আমাৰ হিচাপত। কিন্তু কুৱেশ্যনৰ মতে ইয়াৰ মানটো দিয়া আছে কিমান 840 টকা, মানে 105%ৰ মানটো এইটো। কটাকটি কৰা, 7ৰ পৰা যাব, এইটো 7 1 জাৰ 7, 3 থাকিলে 35, 7 5 জাৰ 35, আকৌ এইটো 7ৰ পৰা কেইবাৰ যাব 7 12 জাৰ 84, এটা শূন্য আছে লগাই দিয়া, আৰু 15ৰ পৰা এইটো কাটিলে 8 বাৰ যাব, মানে 1% ইকুৱেল টু কিমান 8 আহি গ'ল। আমাক লাগে 100%ৰ মানটো CPটো, 100 আৰু 8 কিমান 800 নহ'ব জানো, এনেকৈ চোৱা, এনেকৈও আহি গ'ল এনচাৰটো। ঠিক আছে, এনেকৈও কৰিব পাৰা। আৰু যদি তোমালোকৰ ফৰ্মুলা ইউজ কৰিব মন আছে তেন্তে ফৰ্মুলাটো কৰিব পাৰা, একো নাই। ফৰ্মুলা কি আছিলে, CP ইকুৱেল টু 100/100 প্লাছ প্ৰফিট পাৰ্চেণ্ট আৰু ইনটু SP, এইটো ইউজ কৰা আহি যাব। ওপৰত কিমান 100 আছে, ডিভাইড বাই 100 প্লাছ প্ৰফিট কিমান 5%, তো 100 প্লাছ 5 কিমান 105 হ'ব, ইনটু SP কিমান 840, 105 পৰা এইটো 8 বাৰ যাব, তো 8 পূৰণ 100 কিমান 800 আহিব। এনেকৈ আমি কৰিব পাৰোঁ। ঠিক আছে, বাট মানে আমি ফৰ্মুলা ইউজ নকৰাকৈও চল্ভ কৰিব পাৰোঁ এইবোৰ কুৱেশ্যন। এইটো আমাৰ আজিৰ লাষ্ট কুৱেশ্যন। এটা দলৰ কেইজনমান ল'ৰাক 98টা ট্ৰফি বিলোৱা হৈছিল। প্ৰত্যেকজন ল'ৰাই যদি দলটোত থকা ল'ৰাৰ সংখ্যাৰ দুগুণ পৰিমাণে ট্ৰফিৰ ভাগ পাইছিল, তেন্তে দলটোত থকা ল'ৰাৰ সংখ্যা কিমান। আমি বয়সৰ সংখ্যাটো উলিয়াব লাগে।
সাপোজ মই ধৰি ল'লোঁ বয়সৰ সংখ্যাটো x, ঠিক আছে, এইটো কি ল'ৰাৰ কি সংখ্যাটো। এতিয়া ইয়াত কৈছে প্ৰত্যেকজন ল'ৰাই দলটোত থকা ল'ৰাৰ সংখ্যাৰ কি দুগুণ পৰিমাণে ট্ৰফিৰ ভাগ পাইছিল। মানে প্ৰতিজন ল'ৰাই যিমান দলটোৰ ল'ৰা আছে, ল'ৰা কিমান আছে x, মই x ধৰিছোঁ, ইয়াৰ দুগুণ পৰিমাণে ট্ৰফি পাইছিলে। মানে 2x নহ'ব জানো ইয়াৰ দুগুণ। এইটো হ'ল প্ৰতিজন ল'ৰাই পোৱা ট্ৰফিৰ সংখ্যা, মানে এজনে ইমানকৈ পাব আৰু টোটেল ল'ৰা আছে ইমান। তো এই দুটা যদি মই পূৰণ কৰোঁ, টোটেল ট্ৰফিৰ সংখ্যাটো আহিব নাহিব, যিটো 98 আমাক দিয়া আছে, আহিব নাহিব। চোৱা, ছাপ'জ এটা দলত 5জন কি ল'ৰা আছে আৰু প্ৰতিজন ল'ৰাই ইয়াৰ দুগুণ পৰিমাণে ট্ৰফি পায়, ইয়াৰ দুগুণ মান 10। এইটো হ'ল এজন ল'ৰাই পোৱা ট্ৰফিৰ সংখ্যাটো, আছে 5জন। তো কিমানটা ট্ৰফি আছে বুলি ক'লে আমি পূৰণ কৰিম ন, 5 10 গুণ 50। চোৱা 1 2 3 4 5, 5জন ল'ৰা আছে, এজনে কিমানকৈ পাইছে 10 কৰি, 10 10 10 10 এনেকৈ। তো কি 50 নহ'ব জানো, হ'ব নহ'ব? তো ডাইৰেক্ট পূৰণ কৰিলে আমাৰ আহি যায়। মানে যিমানজন ল'ৰা আছে গ্ৰুপত আৰু প্ৰতিজন ল'ৰাই যিমানটাকে ট্ৰফি পাইছে, সেইটো আৰু ল'ৰাৰ সংখ্যাটো পূৰণ কৰিলে আমি টোটেল ট্ৰফিৰ সংখ্যাটো পাই যাম। ঠিক আছে, এইটোৱে মানে জাষ্ট এই এটা লাইনটো তোমালোকে বনাব জানিব লাগে। এতিয়া এইটো কিমান হ'ব, 2ৰ পৰা এইটো কাটি দিয়া, কাৰণ পূৰণ হৈ আছে লগতে সমান আছে। 2 4 গুণ 8 থাকিলে 1, 18 2 9 গুণ 18, x কিমান x স্কোৱাৰ আৰু এফালে 49। তো xৰ মান কিমান 7 হ'ব, ইয়াৰ বৰ্গমূল হ'ব নহ'ব? আমাক এইটোৱে সুধিছিলে বয়স কিমান আছিলে, আমি x ধৰিছিলোঁ, এইটো 7জন ল'ৰা আছিলে গ্ৰুপত। ঠিক আছে, ক্লিয়াৰ? আৰু ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে লাইক কৰি দিবা, পাৰিলে কিছুমান ফ্ৰেণ্ডক তোমালোকে শ্বেয়াৰ কৰি দিবা। ঠিক আছে, আৰু মোৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাত তোমালোকে পাৰিলে জইন হৈ যাবা, তাতে মই PDF বোৰ শ্বেয়াৰ কৰি দিম। ঠিক আছে, থেংক ইউ, বাই।